নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ লেটেষ্ট। আজি পুনৰ ভাল খবৰ আহিলে আপোনালোকৰ কাৰণে, যিহেতু ৱৰ্ক ফ্ৰম হোমৰ চাকৰি মুকলি হৈছে 2025 বৰ্ষৰ কাৰণে। এই পোষ্টসমূহত আপুনি কেনেদৰে আবেদন কৰিব, আবেদন কৰিবলৈ আপোনাৰ বয়সৰ সময়সীমা কিমান লাগিব, যিহেতু পোষ্টসমূহত আপোনালোকৰ কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে আৰু কোনো ধৰণৰ এক্সাম নহয়, কোনো ধৰণৰ পৰীক্ষা নহয়। আপুনি যদি পোষ্টটোত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰিম বুলি ভাবিছে, তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাব, অলপো স্কিপ নকৰাকৈ। যিহেতু এটা বহুতেই ভাল সুবিধা আহিছে, সুযোগ আহিছে, এই পোষ্টসমূহত আপোনালোকে যদি আবেদন কৰে, যদি আপুনি চাকৰি পায়, তেতিয়াহ'লে আপুনি নিজৰ ঘৰৰ পৰাই ডিউটিসমূহ কৰিব পাৰিব। ইয়াতে যিহেতু ৱৰ্ক ফ্ৰম হোমৰ চাকৰি মুকলি হৈছে 2025 বৰ্ষৰ কাৰণে। পোষ্টসমূহত আপোনালোকৰ কেনেদৰে আবেদন কৰিব, চিলেকশ্যন প্ৰচিডিউৰটো কেনেধৰণৰ হ'ব, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাব, অলপো স্কিপ নকৰাকৈ। যদি ভিডিঅ'টো চাই ভাল পায়, তেনেহ'লে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে প্ৰতিদিনে এই ধৰণৰ জবৰ আপডেটসমূহ পাই থাকিব পাৰে। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই হোৱাটছআপ চেনেলৰ লিংক দিছোঁ, তাতো গৈ আপোনালোকে হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ এই চেনেলৰ দ্বাৰা পাই থাকিব পাৰে। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জবৰ আপডেটসমূহ পাই থাকিব পাৰে। ভিডিঅ'টো কমেণ্ট কৰি, লাইক কৰি, হাইপ কৰি দিব, যাতে সকলোলৈকে ভিডিঅ'টো গুচি যায়, যাতে সকলোৱে জবৰ আপডেটসমূহ পাই থাকিব পাৰে মোৰ এই চেনেলৰ দ্বাৰা। ইয়াতে যিটো দেখিবলৈ পাইছে আপোনালোকে, ফিজিক্সৱালা ৱৰ্ক ফ্ৰম হোম ৰিক্ৰুটমেণ্ট 2025ৰ ফালৰ পৰা নটিফিকেশ্যন আউট হৈছে। ইয়াতে বহুখিনি পোষ্ট মুকলি হৈছে। পোষ্টসমূহত যিহেতু ন' এক্সাম আছে, ইয়াতে আপোনালোকৰ কোনো ধৰণৰ পৰীক্ষা দিব নালাগে, আপোনালোকৰ কোনো ধৰণৰ এপ্লিকেশ্যন ফিজো দিব নালাগে। কেনেদৰে আপুনি এপ্লাই কৰিব সম্পূৰ্ণ তথ্য কৈ যাম, ভিডিঅ'টো শেষলৈকে চাব, অলপো স্কিপ নকৰাকৈ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক এটা অভাৰভিউটো দি দিছোঁ। আপোনালোকে অভাৰভিউটো ইয়াতে দেখিবলৈ পাইছে, যিটো আপোনালোকৰ ফিজিক্সৱালা ৱৰ্ক ফ্ৰম হোম ৰিক্ৰুটমেণ্ট 2025ৰ অভাৰভিউটো হৈছে আপোনালোকৰ। অৰ্গেনাইজেশ্যনটোৰ নেম হৈছে যিহেতু ফিজিক্সৱালা। ইয়াতে পোষ্ট নেমটো হৈছে আপোনালোকৰ কপি ৰিভাৰ পোষ্ট হয়। ইয়াতে টোটেল পোষ্ট ভেৰিয়াছ পোষ্ট দেখিবলৈ পাব, যিহেতু মই কৈছোঁ বহুখিনি পোষ্ট দেখিবলৈ পাব। ইয়াতে আপোনালোকৰ 15,000 প্লাছ পোষ্ট দেখিবলৈ পাব, ভেৰিয়াছ পোষ্ট দেখিবলৈ পাব। এপ্লাই মোডটো আপোনালোকে এই পোষ্টসমূহত অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। এপ্লাই মোডটো যিহেতু অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। হু কেন এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে, ভাৰতৰ সকলো পুৰুষ মহিলা কেণ্ডিডেটে, অল ইণ্ডিয়া মেল ফিমেল কেণ্ডিডেটে এই পোষ্টটোত আবেদন কৰিব পাৰিব। যদি আপুনি পোষ্টটোৰ প্ৰতি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। এতিয়া আপোনালোকৰ চেলাৰীটো যিহেতু গুড চেলাৰী হ'ব। আপোনালোকৰ যিটো ফিজিক্সৱালা আপোনালোকৰ ৰিক্ৰুটমেণ্ট মুকলি হৈছে, ৱৰ্ক ফ্ৰম হোমৰ চাকৰি মুকলি হৈছে, সেই জবটোৰ কাৰণে আপোনালোকৰ যিটো চেলাৰীটো বহুতে ভাল হ'ব, এটা ভাল হ'ব বুলি আপোনালোকৰ উল্লেখ কৰিছে। এতিয়া বয়সৰ সময়সীমাটো দিয়া আছে, মিনিমাম বয়স আপুনি 18 বছৰৰ পৰাই আপুনি আবেদন কৰিব পাৰিব। মেক্সিমাম বয়সটো ইয়াতে আপোনালোকৰ কোনো ধৰণৰ লিমিট নাই, আপুনি ন' লিমিট ইয়াতে 18 বছৰৰ পৰা যিহেতু আবেদনসমূহ কৰিব পাৰিব। এপ্লিকেশ্যন ফিজটোৰ ক্ষেত্ৰত ক'বলৈ গ'লে, ইয়াতে আপোনালোকে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। জেনেৰেল, OBC, ST, SC, PWD যোনটো কাষ্টৰ আপুনি কেণ্ডিডেট নহওক কিয়, ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। ইয়াতে চিলেকশ্যন প্ৰচিডিউৰটো যিহেতু আপোনালোকে গম পাইছে, কোনো ধৰণৰ এক্সাম নহয়, এক্সামটো নহয় হয়, কিন্তু আপোনালোকৰ এটা ইণ্টাৰভিউ হ'ব। ইণ্টাৰভিউটোত যদি আপুনি চিলেকশ্যন হয়, তাৰপিছতে আপোনালোকৰ এটা ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব। লগতে আপোনাৰ কি চেক কৰিব, আপুনি নিজেও নটিফিকেশ্যনসমূহ চেক আউট কৰি ল'ব পাৰিব। কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত ক'বলৈ গ'লে, যদি আপুনি মিনিমাম 10 পাছ কৰি থৈছে, তেতিয়াও পোষ্টটোত আবেদন কৰিব পাৰিব। 12 পাছ কৰিলেও আপুনি আবেদন কৰিব পাৰিব। গ্ৰেজুৱেশ্যনো যদি আপুনি কৰি থৈছে, তেতিয়াও আপুনি আবেদনসমূহ কৰিব পাৰিব। 12 পাছৰ কাৰণে বেলেগ ধৰণৰ পোষ্ট আহিছে, 10 পাছৰ কাৰণে বেলেগ ধৰণৰ পোষ্ট আহিছে, গ্ৰেজুৱেশ্যন লেভেলৰ কাৰণে আপোনাৰ বেলেগ ধৰণৰ পোষ্ট দেখিবলৈ পাব। যিহেতু গ্ৰেড 3, গ্ৰেড 4 লেভেলৰ পোষ্টসমূহ মুকলি হৈছে, যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। ইম্পৰ্টেণ্ট ডকুমেণ্টসমূহ হৈছে আপোনালোকৰ পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, ছিগনেচাৰ লাগিব, আধাৰ কাৰ্ড লাগিব, এডুকেশ্যন চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব, আৰু আপোনালোকৰ এটা বয়সৰ প্ৰমাণপত্ৰ লাগিব। বয়সৰ প্ৰমাণপত্ৰ আপোনালোকে মেট্ৰিকৰ মাৰ্কশ্বিট চাৰ্টিফিকেট দিব পাৰে, নতুবা আপুনি নিজৰ বাৰ্থ চাৰ্টিফিকেটো দিব পাৰে। সেইধৰণে আপুনি বয়সৰ প্ৰমাণপত্ৰ দিব পাৰিব। ইম্পৰ্টেণ্ট লিংকটো মই ভিডিঅ' ডেছক্ৰিপশ্যনতে দি দিম, এপ্লাই কৰাৰ লিংক দিম, আপোনালোকৰ নটিফিকেশ্যনৰ লিংক দিম, নিজৰ আপুনি চেক আউটসমূহ কৰি ল'ব পাৰিব। যদি আপুনি পোষ্টটোৰ প্ৰতি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, যাতে প্ৰতিদিনে এনেধৰণৰ ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনালোকে সদায় পাই থাকিব পাৰে। তাৰ কাৰণে মোৰ হোৱাটছআপ চেনেলটো জইন হৈ ল'ব পাৰে। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জবৰ আপডেটসমূহ মোৰ এই চেনেলৰ দ্বাৰা পাই থাকিব পাৰে। জয় হিন্দ, জয় অসম।